আজি আমি লৈ আহিছো অসম পুলিচ এপিআৰ ফাইনেল কাটক। অসম পুলিচ এপিআৰ ফাইনেল কিমান দিব আজি সেই বিষয়ে আমি ডিছকাছ কৰিম। তোমালোকে যদি আজি আমাৰ চেনেল ফাৰ্ষ্ট আহিছা তেনেহ'লে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু এই ভিডিঅ'বিলাক তোমালোকে পাই থাকিবা। আজি মই অলপ কাগজ কৰি যাম। মই কৈ আছো ইউ আৰ 71 পৰা তোমাৰ 72 ভিতৰত বা 3 ভিতৰত তোমাৰ মাৰ্ক আছে তেনেহ'লে তুমি 100% ইউ আৰ তুমি পাই যাবা এপিআৰ। আর যদি ওবিসি কাস্ট হয় তোমার 70 পৰা 72 জন আছে তেনেহ'লে 100% তোমার ওবিসি কাস্ট তো আইলে হয়ে যাব। আর যদি তুমি এসসি কাস্ট হয় তোমার 68 এর পৰা যদি 70 ভিতৰত আছে তেনেহ'লে তুমি এসসিত 100% সিলেকশন হয়ে যাবা। আর যদি এসটিবি হয় তুমি তেনেহ'লে 69 এর পৰা 71 আছে তেনেহ'লে এসটি কাস্টত এসটিবি কাস্ট পাই যাবা। আর যদি এসটি তুমি থাকা তেনেহ'লে তুমি 66 পৰা তুমি 68 ভিতৰত তুমি 100% পোৱাৰ এটা চান্স আছে এপিআৰৰ। ফাইনেল এক্সপেক্টেড কাটঅফ হয় তোমাৰ বস্তি আজি আমাৰ চেনেল লৈ ল'বা। ইয়াৰে থাকিব অলপমান পইণ্টত খেলি হ'ব, টেষ্ট কৰিব নালাগে। যদি কাটঅফ পৰা তোমাৰ 5 মান 4 মান 3 মান যিমানেই বেছি আছে না কিয় তোমাৰ 100% নামটো চান্স আছে। যদি তোমাৰ 5-6-7 মান বেছি আছে তেনেহ'লে এপিআৰ তুমি চিলেকশ্যন হৈ যাবা। আৰু এপিআৰ কাটঅফ যদি বেছি বা ওবিসি কেণ্ডিডেটে আমাৰ ইয়াৰ সোমাই যাব। আৰু ওবিসি কেণ্ডিডেট বহুতো চিলেকশ্যন হৈছে এপিআৰত আৰু বহুতো সেই মাৰ্ক আছে ওবিসি কেণ্ডিডেটত। সেইবাবে কেণ্ডিডেট বহুতো ওবিসি কেণ্ডিডেট ইয়াৰত হৈ যাব। আৰু ওবিসি কাটঅফটো অলপ কম যোৱাৰ সম্ভাৱনা আছে, বাট ইমান কম নহয়, পইণ্টত অলপ। কাৰণ এইবিলাক পইণ্টৰ লগতেই খেলি মেলি হৈ থাকে। সেইবাবে তুমি ইমান টেনশ্যন নকৰিবা। ফাইনেল কাটঅফ অতি সোনকালে আহিব ভাবিছোঁ। তোমালোকে ফাইনেল মেইন পাই যাবা আৰু এতিয়া অলপ সাৱধানে থাকিবা যাতে তোমাৰ ট্ৰেইনিং চাবলৈ কোনো অসুবিধা নহয়। থেংক ইউ।